তো সাংবাদিক বন্ধুসকল আপোনালোকক আমি স্বাগতম জনাইছোঁ। মই সংবাদমেল আৰম্ভ কৰাৰ আগতে চিনাকি কৰি দিব ওলাইছোঁ গোপাল শৰ্মা একেট মহানগৰ কামৰূপ ডিষ্ট্ৰিক্টৰ সভাপতি, ৰিতম সিং আমাৰ স্পোক্স পাৰ্চন, দীপজ্যোতি চৌহৰীয়া স্পোক্স পাৰ্চন। দীপজ্যোতি চৌহৰীয়াক আমি নতুন এটা দায়িত্ব দিছোঁ। তেওঁ সংবাদ মাধ্যমৰ সকলো সাংবাদিকৰ লগত যোগাযোগ কৰিব। তেওঁৰ ফোন নম্বৰটো লৈ ল'ব আৰু আপোনালোকৰ ফোন নম্বৰটো তেখেতক দিব। আমি দুটা গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকৰ ওচৰত উত্থাপন কৰিব খুজিছোঁ। প্ৰথম কথাটো হৈছে যে আমি উচ্ছেদৰ বিৰোধী নহয়, উচ্ছেদ কৰিব লাগে, কিন্তু উচ্ছেদ কৰোঁতে সকলো উচ্ছেদ হ'ব লাগে। যদি বেদখল কোনোবাই কৰিছে ট্ৰাইবেল বেল্টত, তেতিয়াহ'লে যোনে যোনে বেদখল কৰিছে সকলোৰে উচ্ছেদ হ'ব লাগে। এতিয়া পূৰ্বাঞ্চল চিমেণ্ট, ছুপাৰ লাইট, এই ষ্টাৰ চিমেণ্ট, এইবিলাকে বহুত একৰ মাটি তাতে বেদখল কৰি আছে। এই যিবিলাক মাটি বেদখল কৰি আছে, সেই বেদখল কৰা মাটিবিলাকৰ পৰা অসমৰ কি লাভ হৈছে? আপোনালোকে এটা উদাহৰণ দিব খুজিছোঁ। ষ্টাৰ চিমেণ্টে অসমক GST নিদিয়ে, SGSTও অসমক নিদিয়ে। অসমৰ ৰাজহ অৱস্থা ইমান বেয়া, বিত্তীয় অৱস্থা ইমান বেয়া। ষ্টাৰ চিমেণ্টৰ মুখ্য কাৰ্যালয় আছে কলিকতাত। কলিকতা সত্যম টাৱাৰ্ছ 1 নং মহলা, ইউনিট 9B, আলিপুৰ ৰোড, কলকাতা। 2000 কোটি টকা তেওঁলোকে যোৱা বছৰতো প্ৰফিট হোৱা দেখাইছে। অসমক কিন্তু 1 টকাও তেওঁলোকে SGST নিদিয়ে, ৰাজহ নিদিয়ে। আমাৰ কথাটো হ'ল, অসমৰ মাটি তোমালোকে প্ৰদূষণ কৰিবা। অসমৰ তোমালোকে তাত দুখন বিল আছিলে, এখন হ'ল কথনি বিল আৰু বোমানী বিল। এই দুইখন বিল প্ৰায় পুতি পেলাইছে। তাতকৈও ভয়ংকৰ কথাটো হ'ল, ষ্টাৰ চিমেণ্টে পবিতৰা অভয়াৰণ্য, তেওঁলোকে অভয়াৰণ্যৰ মৰ্যাদা নোহোৱা কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত এখন আবেদন দিছিলে। আৰু যোৱা 2024 চনৰ মাৰ্চ মাহত 13 মাৰ্চত উচ্চতম ন্যায়ালয়ে তেওঁলোকক গালি পাৰিছে যে আপোনালোকে এনেকুৱা অদ্ভুত এটা যুক্তি কিয় দৰ্শাইছে। গতিকে এই ষ্টাৰ চিমেণ্ট অসম বিৰোধী যি কাৰ্যকলাপ, আপোনালোকে মন কৰিব, ষ্টাৰ চিমেণ্টৰ যিবিলাক মানুহ আছে, ইয়াত তেওঁলোকৰ এইখিনিও কাণ্ডজ্ঞান নাই। এজন অসমীয়া মানুহ নাই। তেওঁলোকৰ যিজন ডাইৰেক্টৰ, মেনেজিং ডাইৰেক্টৰ, যিমানবিলাক আপোনালোকে চাব, আমি আপোনালোকক দি দিম তথ্য পাতি, এজন অসমীয়া মানুহক তেওঁলোকে ইয়াত ৰখা নাই। আৰু সাংঘাতিক ধৰণৰ দুৰ্ব্যৱহাৰ হয়। এতিয়া তাত যিটো উচ্ছেদ চলিছে, ষ্টাৰ চিমেণ্টৰ সপক্ষে উচ্ছেদ চলিছে নেকি প্ৰশ্ন উত্থাপন হৈছে। এইকাৰণে যে কিছু সংখ্যক মানুহে ষ্টাৰ চিমেণ্টৰ পলিউশ্যন, ষ্টাৰ চিমেণ্টৰ বেদখলৰ বিৰুদ্ধে NGTত, নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলত তেওঁলোকে অভিযোগ কৰিছে। সেইবিলাক আমি আপোনালোকক ডকুমেণ্টছ দি দিম। সেই অভিযোগৰ পিছতেই ষ্টাৰ চিমেণ্টৰ সপক্ষে আচলতে অভিযান চলিছে নেকি। অকল ষ্টাৰ চিমেণ্টেই নহয়, তাত এতিয়া নতুন এটা চিমেণ্ট, আগৰ নতুনকৈ তাত এটা চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে গৈছে, যিটো ট্ৰাইবেল বেল্টৰ মাটি। মই প্ৰথমে যিটো আপোনালোকক উল্লেখ কৰিছিলোঁ, সেই দুটা পূৰ্বাঞ্চল চিমেণ্ট আৰু ছুপাৰ লাইট চিমেণ্ট। এই চিমেণ্টকেইটাক ৰেভিনিউ বৰ্ডে তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰিছিলে। তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ষ্টে ল'লে। এই ষ্টে ভেকেট কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে এই 2 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ প্ৰশ্নটো হ'ল, ট্ৰাইবেল বেল্টৰ মাটি বেদখল কৰা পূৰ্বাঞ্চল চিমেণ্ট, ছুপাৰ লাইটৰ বিৰুদ্ধে ৰেভিনিউ বৰ্ডে তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰিছিলে। তেওঁলোকে উচ্চ ন্যায়ালয়ৰ পৰা ষ্টে ল'লে। ষ্টে লোৱাৰ পিছত সেই ষ্টে ভেকেট কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে ব্যাগুম এটা বিভাগ আছে, ন্যায় পৰ্যালোচনা কৰা এটা ব্যাগুম বিভাগ আছে, PP আছে, এডিশ্যনেল PP আছে। তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে, সেইটো আমি মুখ্যমন্ত্ৰী মহন্তৰ পৰা জানিব বিচাৰিছোঁ। আৰু এই গোটেই ব্যৱস্থাটো কি কাৰণে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা ছিষ্টেমটো কিয় চৰকাৰখনৰ? আমি মন কৰিছোঁ যে ষ্টাৰ চিমেণ্টক সুৰক্ষা দিবৰ বাবেই আচলতে সোণাপুৰত বেদখল হৈছে নেকি, আমি এটা প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু এই BJP যিখন চৰকাৰ, এই চৰকাৰখনত সাধাৰণ মানুহৰ নিৰাপত্তা নোহোৱা হৈছে। আনটো বাদেই আপোনালোকে মন কৰিব, সোণাৰীত দেৱজিৎ হাজৰিকা, তেওঁলোকৰে এজন নিষ্ঠাৱান কৰ্মী, সেই নিষ্ঠাৱান কৰ্মীজনৰ আত্মহত্যা কৰিব লগা হ'ল। দুৰ্নীতিৰ গোচৰত অভিযোগ, তেওঁলোকে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা লৈ গুচি গ'ল যে নিজৰ মানুহকে তেওঁলোকে আচলতে সুৰক্ষা প্ৰদান কৰিব পৰা নাই। চৰকাৰখনে ক্ৰেডিবিলিটি হেৰুৱাইছে, মুখ্যমন্ত্ৰীয়ে ক্ৰেডিবিলিটি হেৰুৱাইছে। গতিকে আমি ইয়াৰ এটা উচিত তদন্ত, আৰু এওঁলোকে যিটো তদন্ত কৰে, সেই তদন্তটো আচলতে নিজা যিটো তদন্ত কৰে চৰকাৰীভাৱে, তাত আমাৰ বিশ্বাস নাই। আমি সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা
এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো আমি পৰ্যালোচনা হোৱাটো বিচাৰিছোঁ। উচ্ছেদ প্ৰক্ৰিয়াটো আমি এটা ন্যায়িক তদন্ত হোৱাটো বিচাৰিছোঁ। আৰু ষ্টাৰ চিমেণ্টে কি কৰিছে মই ৰিতম সিঙে আপোনালোকক অলপ দেখুৱাব। কোৱা ৰিতম। চাওক, ষ্টাৰ চিমেণ্টে 2019 20 তাৰিখত 50 লাখ টকাৰ ইলেক্টৰেল বণ্ড কিনিছিলে। এই 50 লাখ টকা 23 এপ্ৰিলত গৈ তেওঁলোকে বিজেপিৰ হেতুত সিহঁতে ডিপজিট কৰিছে। তাৰপিছত ছেপ্টেম্বৰ 2019 যেতিয়া ন্যায়ালয়ত এই কেছটো চলি আছিলে, তাত যেতিয়া 2013ত সিহঁতৰ লাইচেঞ্চটো কেঞ্চেল কৰা গৈছিলে, কাৰণ সিহঁতে NBA নেশ্যনেল ৱাইল্ড লাইফ ব্যুৰোৰ পৰা চাৰ্টিফিকেশ্যন লোৱা নাছিলে। কিন্তু অসম চৰকাৰে কেছটো জানি বুজি ঢিলা কৰি দিলে। এতিয়া ইয়াৰ কিবা কানেকশ্যন আছে নেকি? এই ইলেক্ট্ৰল বণ্ড যে 50 লাখ টকাৰ লৈছিলে তেওঁলোকৰ, ইয়াৰ লগত কিবা কানেকশ্যন আছে নেকি? সেইকাৰণে অসম চৰকাৰে সেই যোনটো এপিল আছে আজিলৈ সেই এপিলৰ এগেইনষ্টত কৰা নাই। আৰু যোনটো আপুনি চাব, এই ইক'লজিকেল চেঞ্চিটিভ জ'ন, ইয়াত দুইবাৰ এবাৰ হৈ গ'ল আপোনাৰ আমচং ৱাইল্ড লাইফ চেঞ্চুৰী, যাৰ 6 কিলোমিটাৰ ৰেডিয়াছৰ আণ্ডাৰত পৰে। এতিয়া আমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টে কয় যে 10 কিলোমিটাৰলৈকে আপুনি কোনোবা ইকনমিক এক্টিভিটি বা এনেকুৱা কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটি কৰিব নোৱাৰে। কিন্তু ষ্টাৰ চিমেণ্টে তাত চিমেণ্ট ফেক্টৰী লগাই তাত এয়াৰ পলিউশ্যন কৰি যোনটো এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট দিছে, ৰিপৰ্টত তেওঁলোকে যেতিয়া এক্সপানশ্যনৰ কাৰণে গৈছিলে এই 2022ত, তাত লিখি দিছে যে আমি সেই যোনটো আপোনাৰ বিলটোত আমি তাত এনক্ৰ'চমেণ্ট আমাৰ অলপমান হৈছে প্ৰথম কথনি বিলটোত। আৰু তাৰ এগেইনষ্টতো যোনটো দিগাৰু নদী আছে, দিগাৰু নদীটো তেওঁলোকে প্ৰদূষণ কৰাটো পাইছে। তথাপি ইমান বস্তু হোৱাৰ পাছতো কেলে অসম চৰকাৰে তাত এটা নহয় ছেকেণ্ড এটা আপোনাৰ ষ্টাৰ চিমেণ্টৰ ইউনিটক এলাউ কৰিছে বনাবলৈ? সেইটোৱে নহয়, তাত চিমেণ্ট যোনটো এতিয়া আপোনাৰ তাত চিমেণ্ট আহিছে আপোনাৰ এইটো তাত চিমেণ্ট আপোনাৰ 3/1/2024 অসম চৰকাৰে সিহঁতক পাৰ্মিশ্যন দিছে। কেলে? পবিতৰা বন্য অঞ্চল, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, য'ত আমি কওঁ যে কাজিৰঙাতকৈ বেছি গড় আছে, যোনটো আপোনাৰ ডেঞ্চিটি অফ ৰাইন' সেইটো আপোনাৰ কাজিৰঙাতকৈ বেছি পবিতৰাত। এনেকুৱা বন অঞ্চলৰ ইমান কাষত তেওঁলোকে দুটা তিনিটা চিমেণ্ট ফেক্টৰী কেলে বনাবলৈ দিছে? আৰু সেয়া কথা নহয়, সমতা পথাৰ আপোনাৰ আমাৰ ক'ত আছিলে কচুতলিৰ ওচৰা ওপৰত আপোনাৰ কচুতলি, তলত আপোনাৰ সমতা পথাৰতে ষ্টাৰ চিমেণ্টে নিজৰ ফেক্টৰীবোৰ বনাই আছে। কেলে? তাত উচ্ছেদ কেলে কৰা নাই? ট্ৰাইবেল বেল্টৰ যোনটো ৰুল আৰু ৰেগুলেশ্যন আছে তাত লিখা আছে যে 1980ৰ আগত যোনকেইটা নন ট্ৰাইবেল মানুহ আছে সিহঁতক থাকিব দিব, কিন্তু 1990ৰ পিছত অকল ট্ৰাইবেল মানুহে তাত থাকিব পাৰে। আৰু যোনবিলাক আপোনাৰ তাত ইণ্ডাষ্ট্ৰি হ'ব সেইটো হেণ্ডলুম ইণ্ডাষ্ট্ৰি, আৰু যোনকেইটা ট্ৰাইবেলৰ পুৰণি সিহঁতৰ যোনটো ট্ৰেডিশ্যনেল যিমান ইণ্ডাষ্ট্ৰি সেইটোৱে হ'ব পাৰে। কিন্তু এনেকুৱা ঠাইত এটাত সিহঁতে ষ্টাৰ চিমেণ্টক অসম চৰকাৰে কেনেকৈ পাৰ্মিশ্যন দিলে আৰু এক্সপানশ্যনৰো পাৰ্মিশ্যন দিছে? এইখিনিতে মই আপোনাৰ ইয়াতে দুই এটা পইণ্ট মই লগাব বিচাৰিম। প্ৰথম কথা হৈছে 2004 চনৰ কথা মই কৈছোঁ, তেতিয়া ষ্টাৰ চিমেণ্ট তাত এতিয়ালৈকে এষ্টাব্লিছ হোৱা নাই। 2004 চনত সেই অঞ্চলত আপোনাৰ ব্ৰিক্স মিল, বহুত ব্ৰিক্স মিল আপোনাৰ হৈছিলে। তেতিয়া আমি সেই সময়ত আপোনাৰ গুৱাহাটী চিটি ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ আপোনাৰ কিষাণ চেলৰ ডিষ্ট্ৰিক্ট আহ্বায়ক আছিলোঁ। আৰু সেই আহ্বায়ক হিচাপে তেতিয়া আমি এই গোটেই ব্ৰিক্স মিলছবিলাকে কটহনি বিলখন কেনেধৰণে পলিউটেড কৰিছিলে এই বিষয়ে আমি এটা জোৰদাৰ এই বস্তুটো আমি ৰেইজ কৰিছিলোঁ। আৰু মোৰ মনত আছে আপোনাৰ অনুৰাধা শৰ্মা পূজাৰী, তেখেত তেতিয়া স্বাধীনৰ সম্পাদক হিচাপে তেওঁ তাত এটা সুন্দৰভাৱে এটা আৰ্টিকল তেওঁ তাত আনিছিলে, যাতে চৰকাৰে ইয়াত ব্যৱস্থা লৈ এই কটহনি বিলখন যাতে আপোনাৰ সুৰক্ষিত কৰা হয়। সেই সময়ত তাৰ পৰৱৰ্তী সময়ত ষ্টাৰ চিমেণ্টে গোটেই ব্ৰিক্স মিলবিলাক কিনিলে। এতিয়া কথাটো হৈছে কি, কটহনি বিলেই কথা নহয়, আপোনাৰ তাৰ কাষত থকা বমানী বিলখনৰ এটা ঐতিহাসিক বিল। ইয়াৰ এটা পৰম্পৰা আছে। আপোনাৰ মাঘ বিহুৰ আগদিনাখন, এই উৰুকাৰ দিনাখন আপোনাৰ তাত আপোনালোক চবেই যায়, তাত আপোনাৰ এটা ডাঙৰ আপোনাৰ মাছ মৰা এটা ফেষ্টিভেল। আপোনাৰ তাত যে ৰজাসকল আহে, ৰজাসকলে পূজা অৰ্চনা কৰি মেলি তাত ৰাইজৰ কাৰণে মাছ মাৰিব পাৰে, যে আজি সেই বিলখনো আপোনাৰ সংকুচিত হৈছে। গতিকে আপোনাৰ এই কথাবিলাক এনেকুৱা হৈছে যে জোৰ পুৰি হাত পালেহি বুলি যে যিটো কথাটো কয়, সেই অৱস্থা হৈছে। এতিয়া আৰু চৰকাৰে কিহৰ কাৰণে মনে মনে বহি আছে, এই কিহৰ কাৰণে পবিতৰাখন আপোনাৰ এই হেৰিৰ পৰা
আঁতৰাব বিচাৰিছে এই কথাবিলাক বৰ এটা ডাঙৰ এটা মিস্ত্ৰীত সোমাই পৰিছে গতিকে আৰু অনতি পলমে মানে আৰু ৰৈ নাথাকি আমাৰ সকলোৱে বিশেষকৈ আমাৰ এই সাংবাদিক জগতত আপোনালোকে এই কথাবিলাক ৰাইজৰ ওচৰত চৰকাৰৰ ওচৰত মানে লৈ যোৱাটো আমি ভাবোঁ অতি প্ৰয়োজন হৈ পৰিছে আমাৰ এটা একদম স্পষ্ট দাবী যে ষ্টাৰ চিমেণ্টই যদি অসমৰ মাটি প্ৰদূষিত কৰিছে অসমৰ বায়ু প্ৰদূষিত কৰিছে দীঘাৰু নদী প্ৰদূষিত কৰিছে দুখনকৈ বিল তেওঁলোকে কথনি বিল আৰু বমানী বিল তেওঁলোকে নষ্ট কৰিছে তেওঁলোকৰ মূল কাৰ্যালয় গুৱাহাটীত থাকিব লাগিব চৰকাৰে বাধ্য কৰক আৰু যি 2000 কোটি টকা প্ৰফিট কৰিছে তাৰ অংশ অসমৰ ৰাইজে অসমৰ চৰকাৰে পাব লাগিব SGST অসমে পাব লাগিব এইটো স্পষ্ট দাবী আমি মুখ্যমন্ত্ৰীক দাবী কৰিছোঁ যদি মুখ্যমন্ত্ৰীৰ সাহস আছে ষ্টাৰ চিমেণ্টৰ কাৰ্যালয় অসমলৈ আনক SGST লওক চৰকাৰ কাৰণ চৰকাৰৰ অৱস্থা বেয়া প্ৰতি মাহত চৰকাৰে লোন ল'ব লগা হৈছে গতিকে এওঁলোকক কি কাৰণে ৰেহাই দিয়া হৈছে ইলেক্ট্ৰনিক ব্ৰম দিয়াৰ কাৰণে এওঁলোকক ৰেহাই দিয়া হৈছে নেকি সেই প্ৰশ্নটো কিন্তু আমাৰ আছে আৰু কিবা আছে যদি আপোনালোকে সুধিব পাৰে আমি আপোনালোকক ইতিমধ্যে এটা নোটটো দি দিওঁ কংগ্ৰেছে বন্ধ কৰিছে 2013 চনত তাৰপিছতো 14 চনত আপোনাৰ চেণ্টাৰটো কোন আহিলে কংগ্ৰেছো নাই 14 চনত 13 চনত ইনিচিয়েট কৰিছিলে আপোনাৰ বন্ধ কৰাৰ কাৰণে বাট তেওঁলোকে কোৰ্টত গ'ল 14 চনৰ পাছৰ পৰা কোনে ৰাজত্ব কৰিছে আপুনিতো ভালকৈ জানে তাৰ ডিটেইলছো আপোনাক লাগি দিব পৰা যাব আমাৰ নাই তাৰপিছততো গভৰ্ণমেণ্টে বন্ধ কৰিছেতো যেতিয়া সিহঁতৰ চৰকাৰে লাইচেঞ্চ নাছিলে সিহঁতে আপোনাৰ ৱাইল্ড লাইফ ব্যুৰৰ পৰা সিহঁতে চাৰ্টিফিকেশ্যন লোৱা নাই এতিয়া কংগ্ৰেছ চৰকাৰে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট আসাম গভৰ্ণমেণ্টক ফৰেষ্ট ডিপাৰ্টমেণ্টে লিখি দিছিলে ৰেভিনিউ ডিপাৰ্টমেণ্টক যে ষ্টাৰ চিমেণ্টক আপুনি প্ৰকল্পটো লগাবলৈ নিদিয়ক সেইটো চেলেঞ্জ কৰি সিহঁত 2013ত গুৱাহাটী ন্যায়ালয়ত আহিছিলে আৰু তাৰ আপোনাৰ ফাইনেল জাজমেণ্টটো 2019ত জাষ্টিছ উজ্জ্বল ভূঞাই দিছিলে আমি দুটা কথা আৰু ক'লোঁ যে পূৰ্বাঞ্চল চিমেণ্ট আৰু লাইমলাইট তেওঁলোকৰ ৰেভিনিউ বৰ্ডে তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰিছে কিন্তু তেওঁলোকে ষ্টে অৰ্ডাৰ লৈছে গতিকে ষ্টে ভেকেট কৰিবৰ কাৰণে এইখন চৰকাৰে কি মানে ট্ৰাইবেলৰ কথা যে কৈ থাকে এইখন চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ থাকে খিলঞ্জীয়াৰ মাটি যে বেদখল কৰিছে সেই মাটি বেদখলমুক্ত কৰিবৰ কাৰণে তাত উচ্ছেদ কিয় চলা নাই যদি বুলডেজাৰ চলায় চবতে বুলডেজাৰ চলিব লাগিব আৰু 2019ৰ যোনটো জাজমেণ্ট আহিছিলে হাইকোৰ্টত তাত জাষ্টিছ ভূঞাই লিখি দিছিলে যে আমি অকল নটিছৰ এগেইনষ্টত গৈছোঁ আমি যোনটো নটিফিকেশ্যন যে ষ্টাৰ চিমেণ্টে আপোনাৰ ক্লিয়াৰেঞ্চটো লোৱা নাই তাৰ এগেইনষ্টত আমি যোৱা নাই আসাম গভৰ্ণমেণ্টে চেলেঞ্জ কৰিব পাৰে যে যিহেতু ষ্টাৰ চিমেণ্টে সেই ক্লিয়াৰেঞ্চটো লোৱা নাই সেইকাৰণে তেওঁ আপোনাৰ লাইচেঞ্চটো ৰদ্দ হ'ব পাৰে সেইটোৰ কাৰণেও এটা জাজমেণ্টত এটা পেৰাগ্ৰাফ আছে য'ত লিখা গৈছে যে আসাম গভৰ্ণমেণ্ট কেন পাৰ্চিউ দ্য মেটাৰ এজ ফৰৱাৰ্ড কিন্তু সেইটো মেটাৰ আজিলৈ আসাম গভৰ্ণমেণ্টে পাৰ্চিউ কৰা নাই নহয় আমি উচ্ছেদৰ বিৰোধী নহয় আমি ট্ৰাইবেল বেল্ট ব্লক সকলোৰ পৰা তাত বেদখল মুক্ত হ'ব লাগে আমি সেইকাৰণে আজি ডিমাণ্ড কৰিছোঁ ষ্টাৰ চিমেণ্টটো কৰক জিঞ্জাৰখন কৰক জিঞ্জাৰ হোটেল কৰক আমি উচ্ছেদৰ বিৰোধী নহয় আমি জনজাতিসকলক সুৰক্ষিত কৰিব লাগে তেওঁলোকৰ ভাষা সাহিত্য কৃষ্টি তেওঁলোকক সুৰক্ষিত কৰিব লাগে তেওঁলোকৰ কাৰণে যিবিলাক বেল্ট ব্লক বনোৱা আছে সেইবিলাক সুৰক্ষিত হ'ব লাগে তাত যি বেদখল আছে বেদখল মুক্ত হ'ব লাগে আৰু ন্যায়ালয়ে যেনেধৰণৰ কৈছে ন্যায়ালয়ে যিধৰণে কাৰণ ন্যায়িক সাংবিধানিক ব্যৱস্থাটো যিটো আছে ন্যায়ালয়ক আমি সন্মান জনাবই লাগিব ন্যায়ালয়ে যি ধৰণৰ নীতি নিৰ্দেশনা দিছে সেইমতে উচ্ছেদ হ'ব লাগে বেআইনীভাৱে উচ্ছেদ হ'ব নালাগে আৰু বুলডেজাৰ চলোৱাৰ ক্ষেত্ৰত কুৱেশ্যন আছে সুপ্ৰিম কোৰ্টে নেক্সট হিয়াৰিংটো নিদিয়ালৈকে বুলডেজাৰ চলাবৰ কাৰণে মানা কৰিছিলে কিন্তু আমাৰ চৰকাৰে সেইটো মানিছে নাই এইটোতো কুৱেশ্যন থাকি যায় আমি আজি বিষয়টো স্পেচিফিক এটা বিষয় কৈছোঁ সেই বিষয়ে আমি ষ্টাডি কৰিব লাগিব আমি যাব লাগিব ফিল্ডলৈ ইতিমধ্যে আমাৰ যিহেতু জিলাৰ সভাপতি গোপাল শৰ্মা আছে তেখেতক আমি এটা দায়িত্ব দিছোঁ যে সঁচাকৈ ম্যাদী পট্টা মানুহ উচ্ছেদ হৈছে নেকি সেই ধৰণৰ এটা প্ৰতিবেদন আমি আমাৰ নিজৰ কাৰণেও লাগে তেতিয়া আমি আপোনালোকে এখন সংবাদমেল দি এই কথাখিনি মুকলি কৰিম যে আচলতে এইখিনি ম্যাদী পট্টাৰ মাটি আছিলে এইখিনি ম্যাদী পট্টা নাই আৰু ষ্টাৰ চিমেণ্টেনো কিমান মাটি আমচাঙৰ কিমান মাটি বেদখল কৰিছে সম্পূৰ্ণৰূপে তথ্য আমি আপোনালোকক দি আন এখন সংবাদমেল আমি খুব সোনকালে কৰিম ধন্যবাদ এইটো চাওক ইমান গুণ্ডাগিৰি যে ইয়াতে আপোনাৰ আমাৰ সম্পাদক জিকিছিলে
তেখেতক তেনেকৈ লৈ যোৱা হৈছে আৰু এক প্ৰকাৰ জোৰ জবস্তি বলপূৰ্বকভাৱে তেখেতক গাড়ীত উঠাই লৈ গুচি গৈছে। এই গোটেই ঘটনাটো আমি তদন্ত হোৱাটো বিচাৰিছোঁ আৰু মহাবিদ্যালয় যে ছাত্ৰৰ বিদ্যায়তনিক যিটো পৰিৱেশ এইটো আচলতে তাৰ পৰা তেওঁলোকক NSY কৰিছে, ABVP কৰিছে, সেইটো এটা বেলেগ ধৰণৰ কথা তেওঁলোকে ছাত্ৰ ৰাজনীতিটো। কিন্তু এই ধৰণে যে বলপূৰ্বক এটা কাৰবাৰ কৰিছে, ইয়াত চৰকাৰী মানুহ জড়িত নাথাকিলে, কোনোবা যদি মন্ত্ৰী বিধায়কৰ শক্তি নাথাকে কৰিব পাৰিব জানো? ইয়াত তেনেকুৱা ধৰণৰ বলপূৰ্বকভাৱে যেতিয়া মানুহ এজন উঠাই লৈ যাব সম্পাদক এজনক, তাত কোনোবা শক্তি থাকিব লাগিব। এইটো আমি ৰাজহুৱাভাৱে এইটো ছাত্ৰসকললৈ এৰি দিব লাগিব গোটেই বিষয়টো। ছাত্ৰসকলে কাক নিৰ্বাচিত কৰে, কি কৰে, তাৰপিছত যেতিয়া কাৰোবাক বলপূৰ্বকভাৱে লৈ যাব তেতিয়া আপোনালোকে গম পাব যে কোনোবা শক্তি আছে। কোনোবা শক্তি মানে তৃতীয় শক্তিটো ৰাজনৈতিক শক্তি হ'ব আৰু ৰাজনৈতিক শক্তি আজিৰ ক্ষেত্ৰত শাসকীয় দলেই হ'ব। গতিকে এই কথাটো আমি গৰিহণা দিছোঁ আৰু অসমৰ ৰাইজলৈ, ছাত্ৰ সমাজলৈ ইয়াৰ এটা বিচাৰ কৰিবৰ কাৰণে আমি অসমৰ ৰাইজ আৰু ছাত্ৰ সমাজক অনুৰোধ জনাইছোঁ যে এই ধৰণৰ যিটো বলপূৰ্বক কাৰবাৰ, কাৰণ বিজেপিত আপুনি চাওক তেওঁলোকে নিজৰ দলৰ মানুহকে সুৰক্ষা দিব পৰা নাইকিয়া। আজিলৈকে সোণাৰীলৈ মুখ্যমন্ত্ৰী নগ'লে, সোণাৰীলৈ এজনো দায়িত্বশীল মন্ত্ৰী নগ'লে, তেওঁলোকৰ এজন নিষ্ঠাৱান কৰ্মীয়ে, আমি তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, তেখেতক ভাল মানুহ বুলি আমি জানো, তেখেতে আত্মসন্মান কৰিব লগা হ'ল, মুখ্যমন্ত্ৰী যাবলৈ কিন্তু এতিয়ালৈকে সাহস হোৱা নাই। এজন মন্ত্ৰী, কাৰোবাৰ বেমাৰ হ'লে যোৱা মুখ্যমন্ত্ৰী, কাৰোবাৰ অসুস্থ হৈ পৰিলে যোৱা মুখ্যমন্ত্ৰী, জোনমণি ৰাভাৰ ঘৰলৈ নগ'লে, আজি দেৱজিৎ হাজৰিকাৰ ঘৰলৈ নগ'লে, সাহস নাই তেওঁলোকে যাবৰ কাৰণে, নৈতিক সাহস তেওঁলোকে আচলতে হেৰুৱাই পেলাইছে। থেংক ইউ।